আজি আমাৰ মছজিদত ঈদৰ নামাজ হয়, যি ঈদুল ফিতৰ বুলি কয়। এই ঈদুল ফিতৰ আমাৰ ইয়াৰ আগতে এমাহ ধৰি 30টা দিন আমি ৰোজা ৰাখিবলগীয়া হয়, অৰ্থাৎ ব্ৰত বুলি কয়, যিটো ফাষ্টিঙত থাকিবলগীয়া হয়। আৰু এই এমাহ আমি সম্পূৰ্ণ কৰাৰ পিছত আমাৰ এই ঈদটো এটা উৎসৱৰ দিন হয়, এটা ইনামৰ দিন হয়। এইটো আমাৰ মুছলিম সমাজে একত্ৰিতভাৱে এইটো উদযাপন কৰে। ইয়াৰ লগতে আমাৰ যিখিনি আমাৰ ইয়াত বসবাস কৰা অন্য ধৰ্মাৱলম্বী লোক আছে, জাতি জনগোষ্ঠী আছে, সকলোৱে মিলি আমি এই ঈদৰ উদযাপন কৰোঁ, একেলগে মিলি কৰোঁ। আৰু এই নমাজত, সমূহীয়া নমাজত বিশ্বৰ শান্তিৰ বাবে দোৱা কৰা হয়, অসমবাসীৰ কাৰণে দোৱা কৰা হয় আৰু ভাৰতবৰ্ষৰ কাৰণে দোৱা কৰা হয়, যাতে বিশ্বত শান্তি প্ৰতিষ্ঠা হয় আৰু ভাৰতবৰ্ষত যিমান ধৰ্মাৱলম্বী লোক আছে, যিমান জাতি উপজাতি নানা ধৰণৰ আছে, যিহেতু আমাৰ ভাৰতবৰ্ষৰ এখন ফুলনি বুলি কয়, কিয়নো ইয়াত নানা জাতি উপজাতি সকলোৱে একেলগে বসবাস কৰে। আৰু এই আমাৰ যিসকল আমি মানুহ আছোঁ, ইয়াত আমাৰ যিটো একতাৰ এনাজৰী, এই একতাৰ এনাজৰীলৈ কটকটীয়া হয়, তাৰ বাবে আমি সকলোৱে একত্ৰিত হৈ আল্লাহৰ ওচৰত আমি দোৱা কৰোঁ। আজি আমাৰ ডিব্ৰুগড়ৰ আমলাপট্টিস্থিত মিৰ্জাবাগ মছজিদত ঈদৰ সমূহীয়া নামাজ হয়। আৰু এই সমূহীয়া নামাজত প্ৰথম জামাত মিৰ্জাবাগ মছজিদৰ পেছ ইমাম জনাব আনোৱাৰ হুছেইন চাহাবে পঢ়ায় আৰু দ্বিতীয় জামাত মৌলানা আবিদুৰ ৰহমান চাহাবে পঢ়ায়। এই দুই জামাতত মানুহটোৱে ৰাইজে সুচাৰুৰূপে নামাজ পঢ়িবলৈ পায়, কাৰণ ইয়াৰ মিৰ্জাবাগ যি মছজিদ কমিটি আছে, তেখেতলোকে ইয়াত ৰাইজক পঢ়াৰ যথেষ্ট সা সুবিধা কৰি দিছে। আৰু দেখা গৈছে যে যোৱাকালি ৰাতি ইয়াৰ যুৱ সমাজে অতি সুন্দৰকৈ মছজিদখন চাফা চিতা কৰি চিকুণ কৰি পেলালে আৰু ইয়াত যি নামাজ পঢ়াৰ যি সুব্যৱস্থা কৰিলে, তাৰ কাৰণে মই মছজিদ কমিটিৰ লগতে যুৱ সমাজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ঈদৰ মুহূৰ্তত মই ডিব্ৰুগড়বাসীৰ লগতে সমগ্ৰ অসমবাসীকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। আৰু ইয়াত আজি যি দোৱা কৰা হয়, সেই দোৱাত দুয়োজন মৌলানাই বিশ্ব শান্তিৰ বাবে দোৱা কৰে, যাতে যি আমাৰ একতাৰ এনাজৰী সেইডাল অটুট থাকে, তাৰ বাবে দোৱা কৰি, বিশ্ব শান্তিৰ বাবে দোৱা কৰি ইয়াত নামাজ শেষ কৰা হয়। আজি ইয়াত চাওক, সমগ্ৰ ডিব্ৰুগড়তে যিমান মছজিদ আছে, প্ৰত্যেকটো মছজিদতে মানুহ প্ৰায় ফুল। তাৰ লগতে দুখন ঈদগাহ আছে ডিব্ৰুগড়ত, এখন আলহাজ জালালুদ্দিন আহমেদ ঈদগাহ আমলাপট্টি আৰু এখন ডিব্ৰুগড় ঈদগাহ গেহেম বজাৰ। দুয়োখনতে সম্পূৰ্ণৰূপে মানুহ ফুল হৈ আছে আৰু প্ৰত্যেকটো মছজিদতে মানুহ পেক্ট হৈ আছে। গতিকে ইয়াত যি ইছলাম ধৰ্মাৱলম্বীৰ ব্যক্তি আছে, লোক আছে, সকলোৱে আজি এই নামাজত অংশগ্ৰহণ কৰিছে আৰু বিশ্ব শান্তিৰ বাবে দোৱা কৰিছে।